প্ৰথম প্ৰতিক্ৰিয়াটো হ'ল মই মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক ন্যায় দিলে আৰু এই হিটলাৰ চৰকাৰৰ তেওঁলোকৰ যি অপকৰ্ম আৰু তেওঁলোকৰ যিটো গণতন্ত্ৰক হত্যা কৰাৰ আৰু বিৰোধীৰ বাকৰুদ্ধ কৰাৰ যিটো অপচেষ্টা সেই অপচেষ্টাক প্ৰতিহত কৰিলে। গতিকে মই মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু আপোনালোকে জানে যে যোৱা 24 এপ্ৰিল তাৰিখে মোক গ্ৰেপ্তাৰ কৰা হৈছিল পেহেলগামৰ যিটো হত্যাকাণ্ড সংক্ৰান্তত মই দিয়া এটা বিবৃতিৰ ওপৰত। আৰু পেহেলগামত যিটো হত্যাকাণ্ড হৈছিল এই কথাটো সকলোৱে সমগ্ৰ ভাৰতবৰ্ষই জানে। সিদিনা তাত 3 দিন আগৰ পৰা এজনো সিকিউৰিটি পাৰ্চনেল নাছিল। আগতে আছিল, যিদিনা ঘটনা হৈছিল তাত 3 দিন আগৰ পৰা কোনো সিকিউৰিটি নাছিল। সেইকাৰণে মই কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছিলোঁ যে তাত কিয় সিকিউৰিটি নাই আৰু তাত যে উগ্ৰপন্থীয়ে 26 জন লোকক হত্যা কৰি থৈ গ'ল আৰু সেইটো কাৰণে মোৰ ওপৰত মানে কেছ ফাইল কৰা হৈছিল আৰু মোক এৰেষ্ট কৰা হৈছিল। এৰেষ্ট কৰি মোক জেলত দিলে আৰু নগাঁও আদালতে মোক 15 দিনতে মোক জামিন দিলে। মে মাহৰ 14 তাৰিখে মোক জামিন দি দিলে, কাৰণ তেওঁলোকে কেছটো চাইছে। এতিয়া এই কেছটো কি হ'ব, এতিয়া আদালতৰ কোৰ্টত আছে, আদালতে এইটো বাকী কেছটোৰ কি মীমাংসা হয় আদালতে কৰিব, আদালতৰ ওপৰত আমাৰ আস্থা আছে। কিন্তু যিদিনা মোক জামিন মঞ্জুৰ কৰিলে সেইদিনাই অসম চৰকাৰে তেওঁলোকে মোক ডিটেইন কৰি এটা অৰ্ডাৰ দি দিলে। নেশ্যনেল চিকিউৰিটি এক্টৰ অধীনত মোক ডিটেইন কৰি দিলে নগাঁও চেণ্ট্ৰেল জেলত। আৰু সেই ডিটেনশ্যন যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰত তাত লিখি দিছে যে মই বাহিৰত থাকিলে সমাজত অশান্তি হ'ব, মই বাহিৰত থাকিলে সমাজত কিবা অশান্তি হ'ব বা যিটো ছ'চিয়েল অৰ্ডাৰ মেইনটেইন কৰাটো সম্ভৱ নহ'ব। তাৰমানে এইটো বুজাইছে মই বাহিৰত থাকিলে মই প্ৰভোক কৰিম, এটা জনগোষ্ঠীক অন্য জনগোষ্ঠীৰ বিৰুদ্ধে মই ইনষ্টিগেট কৰিম বা এনেকেই সমাজত অশান্তি সৃষ্টি কৰিম। কিন্তু এটাও তেওঁলোকে উদাহৰণ দিব পৰা নাই যে বিগত দিনত মই কোনোবা দিনা কোনো জনগোষ্ঠীক এনেকৈ কৈছিলোঁ নেকি যে ইফালে গৰুৰ মাংস দিলে ইফালে গাহৰিৰ মাংস দিবা, ইফালে ইহঁতক মই সদায় কষ্ট দিমেই, ইহঁতক অত্যাচাৰ কৰিমেই, ইহঁতৰ মোৰ ভোট নালাগে, এনেকুৱা কোনোবা দিনা কোনো জনগোষ্ঠীক টাৰ্গেট কৰি মই কোনোদিন কোৱাৰ কোনো ৰেকৰ্ড তথ্য তেওঁলোকে আদালতত দিব পৰা নাই। মাত্ৰ NSA লগাই মোক ডিটেইন কৰি দিলে। তাৰপিছত কথা হ'ল যেতিয়া আমি হাইকোৰ্ট কৰিলোঁ, হাইকোৰ্টত এটা সুদীৰ্ঘ দিন এইটোৰ ওপৰত তেওঁলোকে হিয়াৰিং হ'ল আৰু আৰ্গুমেণ্ট হ'ল। হোৱাৰ পিছত মোক কালি মাননীয় উচ্চ ন্যায়ালয়ে এইটো যে অবৈধভাৱে মোক ডিটেইন কৰা হৈছিল, ইট ৱাজ এন ইলিগেল অৰ্ডাৰ অফ গভৰ্ণমেণ্ট, এইটো হাইকোৰ্টে উপলব্ধি কৰি চৰকাৰৰ এই অবৈধ ডিটেনশ্যন অৰ্ডাৰৰ খাৰিজ কৰি দি মোক মুকলি কৰি দিবলৈ চৰকাৰক নিৰ্দেশ দিছে। হাইকোৰ্টে দেখিছে যে মোক ডিটেইন কৰি ৰখাৰ ধৰণৰ কোনো তথ্য চৰকাৰৰ লগত নাই বা এনেকুৱা কোনো এক্টিভিটি মোৰ কোনো নাই। এতিয়া চাওক, মোৰ দুখটো এটাই যে বিজেপি চৰকাৰে যেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰী হওক বা অন্যান্য মন্ত্ৰীয়ে যেতিয়া অসমত সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা কৰে মই সদায় প্ৰতিবাদ কৰোঁ। স্বয়ং মুখ্যমন্ত্ৰী হওক, কেবিনেট মন্ত্ৰী হওক, আপোনালোকে জানে অশোক সিংহালে কেতিয়াবা কয় যে মিয়াক কিয় জেগা দিছে, মিয়াৰ লগত হলিগুৰি কৰিলে আপোনালোকৰ লগত মই নাই। 100% মই যাক বেয়া পাওঁ তাক পাব লাগিব। মানে হিন্দু মুছলমানৰ একতাও তেওঁলোকে দেখিব নোৱাৰে। তেওঁলোকে আনকি পীযুষ হাজৰিকাই মুছলমান মহিলাক সন্তান জন্ম দিয়া ভিক্টৰী বুলি কয়, জয়ন্ত মল্লবৰুৱা এইবিলাক পাকিস্তান হেৰি বুলি কয়। প্ৰত্যেক দিন অসম চৰকাৰৰ কেবিনেটৰ কোনোবা নহয় কোনোবা মন্ত্ৰীয়ে এনেকুৱা এটা ষ্টেটমেণ্ট নিদিয়াকৈ এটা দিন যোৱা নাই যিটো দিনত এই ষ্টেটমেণ্টত তেওঁলোকে অসমত এটা ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে মানে কঁকালত টঙালি বান্ধি তেওঁলোকে যিটো অভিযান আৰম্ভ কৰিছে সেই অভিযানৰ অংশ হিচাপে প্ৰত্যেক দিন এটা নহয় এটা ষ্টেটমেণ্ট হয়তো মুখ্যমন্ত্ৰীয়ে নহ'লে বেলেগ কেবিনেট মন্ত্ৰী প্ৰত্যেক দিন দি আছে। আৰু মোক যদি তেওঁলোকে 7 মাহ 7.5 মাহ ইয়াত ডিটেইন কৰিব পাৰে কোনো এটা ষ্টেটমেণ্ট কোনো জনগোষ্ঠীক টাৰ্গেট কৰি নিদিয়াৰ পিছতো, তেনেহ'লে মুখ্যমন্ত্ৰী 100 বছৰৰ ওপৰত ডিটেইন হ'ব লাগে। তেওঁ এতিয়ালৈকে যিমান তেওঁ ষ্টেটমেণ্ট দিছে সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে আৰু সংঘাত সৃষ্টি কৰাৰ কাৰণে প্ৰত্যেকজন কেবিনেট মন্ত্ৰী কমে 50 বছৰ 70 বছৰ 100 বছৰ 1000 বছৰলৈকে ডিটেইন হ'ব লাগে। তেওঁলোকে সদায় সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে দৈনিক তেওঁলোকে কিবা নহয় কিবা এটা প্ৰৰোচনামূলক কথা কয়, কোনোবা জনগোষ্ঠীক টাৰ্গেট কৰি কথা কয়। ভাগ্য ভাল যে অসমীয়া সমাজখন উদাৰ, অসমীয়া সমাজখনে অশান্তি নিবিচাৰে। শংকৰ আজানৰ আদৰ্শ অসমত বিদ্যমান আছে। শংকৰ আজানৰ আদৰ্শ লৈ অসমবাসীয়ে সদায় এটা সহিষ্ণুতাৰে আৰু সহনশীল মনোভাৱেৰে ইয়াত বসবাস কৰি আছে কাৰণে আজিলৈকে ৰক্তাক্ত হোৱা নাই। কিন্তু এই চৰকাৰে দৈনিক
তেওঁলোকে অহৰহ চেষ্টা কৰি আছে অসমখন অশান্ত কৰিবলৈ। আজি চাওক, আপোনালোকে জানে, অন্যবাদ দিয়ক, এই শিলাদিত্যদেৱ, তাৰপিছত সত্যৰঞ্জন বৰাৰ নিচিনা কেইটামান ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে শ শ কেছ আছে অসমৰ বিভিন্ন থানাত। তেওঁলোকে বিভিন্ন জনগোষ্ঠীক, বিশেষকৈ মুছলমান সম্প্ৰদায়ক বিভিন্ন সময়ত, কেতিয়াবা মুছলমান সম্প্ৰদায়ৰ নবী মুহাম্মদক, কেতিয়াবা হযৰত আয়েশা ছিদ্দিকাক এনেধৰণৰ তেওঁলোকে মানে অপমানসূচক মন্তব্য কৰিছে, যিটোৱে কেৱল মুছলমানসকলৰ ধৰ্মীয় ভাৱাবেগত আঘাত কৰাই নহয়, যি কথাটো অসম নহয় পেলাই অন্য ষ্টেট ফালে কিন্তু ইয়াত ৰক্ত বন্যা বোলেহেঁতেন। গতিকে তেওঁলোকে এনেকে শ শ অপৰাধ কৰাৰ পিছতো, শ শ কেছ থকাৰ পিছতো 1 ঘণ্টাৰ কাৰণে এৰেষ্ট নকৰে। আৰু কেবিনেট মন্ত্ৰীসকলে, বিজেপিৰ নেতাসকলে প্ৰত্যেক দিন তেওঁলোকে অসমত সংঘাত সৃষ্টি কৰাৰ কাৰণে, ৰক্তাক্ত কৰাৰ কাৰণে অসমত তেওঁলোকে প্ৰত্যেক দিন কথা কোৱাৰ সময়তো তেওঁলোকে আকৌ বিচাৰ কৰে, মই যে সদায় প্ৰতিবাদ কৰোঁ, এইবিলাক যিবিলাক সাম্প্ৰদায়িক যিবিলাক কথা তেওঁলোকে কয়, মই সদায় প্ৰতিবাদ কৰোঁ, সেইকাৰণে ভাবিছে এইবাৰ বিজেপিৰ ডিজাইনটো অলপ বেলেগ। 2026 তেওঁলোকে দেখিছে আমি কোনো পধ্যেই জিকিব নোৱাৰিম, তেওঁলোকে একমাত্ৰ সাম্প্ৰদায়িক ঘোঁৰাৰ পিঠিত উঠি তেওঁলোকে বৈতৰণি পাৰ হ'ব বিচাৰিছে। আৰু তেওঁলোকে ভাবিছে মিয়া মুছলমানক অত্যাচাৰ কৰিলে আমি জিকি যাম, মিয়া মুছলমানক উচ্ছেদ কৰ, আৰু তেওঁলোকক যধে মধে ধৰি বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া, তেওঁলোকক হয়তো তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা, মাটি কিনা বেচাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা, তেওঁলোকৰ ওপৰত বিভিন্ন আইন জাপি দিয়া, আৰু এই মিয়া মুছলমানসকলক, এই হোটেলৰ মালিকসকলক ধৰি আনি এৰেষ্ট কৰা, বিভিন্ন ধৰণে তেওঁলোকে মিয়া মুছলমানৰ ওপৰত যিটো অত্যাচাৰ আৰম্ভ কৰিছে। আৰু এইটো ভালকেই জানে অসম চৰকাৰে যে এই অত্যাচাৰবিলাক মই বাহিৰত থাকিলে এই অত্যাচাৰবিলাকৰ তীব্ৰ প্ৰতিবাদ হ'ব। গতিকে মোক তেওঁলোকে ডিটেইন কৰি লৈ পেলাই এই তেওঁলোকৰ অমানৱীয়, অগণতান্ত্ৰিক, অসাংবিধানিক কামবিলাক আৰম্ভ কৰিছে, মোক ডিটেইন কৰি পেলাই জেলৰ ভিতৰত বন্দী কৰি। আমি তাত চাই আছো দৈনিক, তাত আমি টিভিত, কিন্তু তাত আমি কথা ক'ব পৰা নাই, ৰিচ নাই আমাৰ। আৰু এই যে এই যোৱা 6-7টা মাহত যিমান তেওঁলোকে সাম্প্ৰদায়িক এজেণ্ডাৰে যিমান কাম কৰিলে, মুছলিম বিৰোধী, মিয়া বিৰোধী, আৰু অসমত মানে ঐক্য সংহতি বিৰোধী, অসমৰ যিটো সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি, শংকৰ আজানৰ যিটো আদৰ্শ বিৰোধী যিবিলাক অপকৰ্ম, অপসংস্কৃতিৰ কাম তেওঁলোকে কৰিলে, আজি মই বাহিৰত থাকিলে মই তীব্ৰ প্ৰতিবাদ তাৰ কৰিলো হয়। গতিকে তেওঁলোকে বিভিন্ন বাহানাৰে মোক ভিতৰত আবদ্ধ কৰি ৰাখিছে। আজি না না এই কথাটো কিছুমান তেওঁলোকে প্ৰচাৰ কৰিছে, মইতো জেলৰ ভিতৰত আছো, চব খবৰ নাজানো, কিন্তু তাতো কিছুমান মানুহ যায় বিভিন্ন ঠাইৰ পৰা। তাত কেইজনমান মানুহে মোক কৈছে কংগ্ৰেছী বিলাকে কৈ আছে, কৈছে আমাৰ MLA কৈ আছে, কৈছে তেওঁই বোলে হিমন্তৰ লগত মিলি অলপ টকা পইচা খৰচ কৰি আপোনাক ভিতৰত ৰাখিছে যাতে আপুনি নিৰ্বাচন খেলিব নোৱাৰে, হেৰি কৰিব। এইটো কংগ্ৰেছী বিলাকে বোলে প্ৰচাৰ কৰি আছে। এইটো ৰূপহীৰ MLA কথা কৈছে, তাত কেইজনমান মানুহে কৈছে। এতিয়া কোনে প্ৰচাৰ কৰি আছে, কি কথা, ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকে এৰেষ্ট হোৱা মানুহ আহি পেলাই কৈছে তেওঁলোকে এনেকে প্ৰচাৰ কৰি আছে ভিতৰত। কোনে প্ৰচাৰ কৰিছে? কংগ্ৰেছী কৰ্মীবিলাকে। মই নাজানো, তেওঁলোকে জানে, তেওঁলোকক কি কাৰ লগত কি কৰিছে এইবিলাক মই আজি এইমাত্ৰ ওলাই আহিছো, খবৰবিলাক ল'ব লাগিব। মই কিন্তু বাকী গম নাপাওঁ তেওঁলোকে এনেকুৱা এটা অপপ্ৰচাৰ কৰা বুলি, মই ভিতৰৰ পৰা গম পাইছো। আৰু তাৰ পিছত আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 বছৰৰ কাৰণে মোক ডিটেইন কৰাৰ অৰ্থ আছিল যে মই অহা 14 মে তাৰিখে মই ওলাম, আৰু মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰো, এইটো বিজেপিৰ এটা মানে তেওঁলোকৰ পৰিকল্পনা, আৰু বিজেপিৰ এটা প্ৰধান উদ্দেশ্য আছিল যে এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত যাতে মই ওলাও, এইবাৰ নিৰ্বাচনত যাতে মই যাব নোৱাৰো। কাৰণ মই অসম বিধানসভা থাকিলে বিজেপি চৰকাৰৰ অলপ প্ৰব্লেম হয়। তেওঁলোকে বাজেটত যিবিলাক মানে ফুপুলা প্ৰতিশ্ৰুতি দিয়ে, আৰু তেওঁলোক যিবিলাক নিৰ্বাচন কেন্দ্ৰিক হিতাধিকাৰী ৰাজনীতি কৰে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ খবৰ নাই, নিবনুৱা সমস্যা সমাধানৰ খবৰ নাই, অসমখনক আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত সুদ গৈছে। আজিৰ দিনত জন্ম হোৱা শিশুটোৱে 45,000 টকা মূৰত ধাৰ লৈ জন্ম হ'ব লাগিব। যেনেকে তেওঁলোকে অসমখন ধ্বংসৰ পথত নিছে, এই কথাবিলাক মই প্ৰত্যেকবাৰ বাজেট সেচনত মানে চৰকাৰক তাত তীব্ৰ সমালোচনা কৰো, যিবিলাক উত্তৰ দিব নোৱাৰে। আৰু এনেকেই যেতিয়া মুখ্যমন্ত্ৰী অসম বিধানসভাত কয় আমাৰ মানুহ আপোনালোকৰ মানুহ, লগে লগে মই তাত খাৰা হৈ কওঁ, মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বক্তব্য উঠাই ল'ব লাগিব। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক 2 ভাগ কৰিব নোৱাৰে, আমাৰ মানুহ তোমাৰ মানুহ বুলি তেওঁ বিভাজন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী। এজন মুখ্যমন্ত্ৰী হয় যদি তেওঁ আধা মানুহ নিজৰ আধা মানুহ বেলেগৰ বুলি ভাগ কৰে, এইখন গণতান্ত্ৰিক চৰকাৰে দেশ কেনেকে চলাব? এনেকৈ যেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসম বিধানসভাত কৰে, মই লগে লগে তাত কাউণ্টাৰ দিওঁ। গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছিল, মই যাতে আৰু এবাৰ বিধায়ক হ'ব নোৱাৰো,
মই বিধায়ক হলে বিজেপিৰ বহুত প্ৰব্লেম হয়। কিন্তু মই আকৌ ধন্যবাদ দিছোঁ মহামান্য উচ্চ ন্যায়ালয়ক যে তেখেতসকলে ন্যায় দিলে মোক, আৰু চৰকাৰৰ এই ষড়যন্ত্ৰ আৰু চৰকাৰৰ এই চক্ৰান্ত আৰু চৰকাৰৰ যিটো গণতন্ত্ৰ বিৰোধী সিদ্ধান্ত বিৰোধীৰ মুখ বন্ধ কৰাৰ আৰু তেওঁলোকে যিবিলাক অগণতান্ত্ৰিক অসাংবিধানিক কাম কাজ চলাই আছে তাত যাতে মই মাত মাতিব নোৱাৰো, তাৰ বিৰুদ্ধে যিটো চক্ৰান্ত কৰিছিল এই কথাটো বুজি পাই মাননীয় উচ্চ ন্যায়ালয়ে আজি যিটো মোক ন্যায় প্ৰদান কৰিলে মই উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমবাসীৰ প্ৰতি মই তাৰ সুবিচাৰ কৰাৰ কাৰণে অসমবাসীৰ প্ৰতি মই আবদাৰ জনাইছোঁ যে এই চৰকাৰ যদি গণতন্ত্ৰ প্ৰেমী চৰকাৰ হলেহেঁতেন, ভয়াতুৰ চৰকাৰ নহলহেঁতেন, তেনেহলে মোক ভয় কৰি তেওঁলোকে এনেকে ডিটেইন কৰি নাৰাখিলেহেঁতেন। মোক ডিটেইন কৰাৰ কোনো কাৰণ নাই, একমাত্ৰ ভয়। ই সঁচা কথা কৈ দিয়ে, আমি যিবিলাক মানে হেৰি কৰো, জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যিবিলাক নেৰেটিভ আমি সৃষ্টি কৰো বা কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লওঁ, এই সঁচা কথাবিলাক মানুহক কৈ দিয়ে। এই যে ভয়, সততাৰ প্ৰতি ভয়, এই ভয়াতুৰ চৰকাৰৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ উতৰাই পেলাই আজি উচ্চ ন্যায়ালয়ে মোক ন্যায় প্ৰদান কৰিলে মই আকৌ ধন্যবাদ দিওঁ। সেইবিলাক মই গম পোৱা নাই, কিন্তু মই তাৰ লগতে আমাৰ দলৰ যিসকলে সতীৰ্থসকলে ইমান দিন মোৰ কষ্ট কৰিছে, আমাৰ সতীৰ্থ বিধায়কসকল আৰু আমাৰ দলৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেব, তেখেতে নিজে আহি মোৰ খবৰো লৈ গৈছে। গতিকে তেওঁলোকে যিটো চেষ্টা কৰিছে, আৰু বিশেষকৈ ইয়াতো আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সদস্য ফখৰুদ্দিন ডাঙৰীয়া, আমাৰ জিলা কমিটিৰ সভাপতি মতিউৰ ৰহমান সাহেব, জিলা যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমান সাহেব, বা আমাৰ যুৱ মৰ্চাৰ অন্যান্য কৰ্মকৰ্তাসকল, জিলা কমিটিৰ অন্যান্য নেতৃবৃন্দ, আৰু আমাৰ সতীৰ্থ বিধায়কসকল, বিশেষকৈ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদক, তেওঁলোকে যিটো চেষ্টা কৰিছে বা ইমান দিন সত্যৰ কাৰণে যিটো ফাইট কৰিছে, মোক ন্যায় দিয়াৰ কাৰণে মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনতো হাজাৰ হাজাৰ ৰাইজ যেনেকৈ ৰাতিপুৱাৰ পৰা নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত ৰৈ আছে, দিনটো তেওঁলোকে খোৱা নাই, নোখোৱাকৈ আজি ইমান কষ্ট কৰি তেওঁলোকে দিনটো অপেক্ষা কৰি আছে মই কেতিয়া ওলাম, মোক তেওঁলোকে সাক্ষাৎ কৰিব। আৰু তেওঁলোকে মোক যিটো উষ্ম আদৰণি দিলে ফুলৰ মাৰে, মই আজি নগাঁও জিলাৰ সমূহ দলীয় কৰ্মী আৰু যি হাজাৰ হাজাৰ জনতা আজি ওলাই আহি আজি নগাঁও চহৰত গোটেই দিনটো লঘোণে ভোকে থাকি অপেক্ষা কৰিলে মই প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কালি মই অসম বিধানসভাৰ অধিৱেশনত মই অংশগ্ৰহণ কৰিম, কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে এইবাৰ বিধানসভাত যিবিলাক প্ৰশ্ন দিব লাগে বা যিবিলাক ৰুল 54(301) আৰু 0 এইবিলাক মানে 15 দিন 20 দিন 10 দিন আগত নটিচবিলাক দিব লাগে। মই আশা কৰিছিলোঁ যে মই যদি আজিৰ পৰা 15 দিন আগত ওলাব পাৰিলোহেঁতেন, তেনেহ'লে বিধানসভাত মোৰ বহুত, আৰু অসম বিধানসভাত যিমান বিলবিলাক আহে, আৰু AUDF দলৰ হৈ প্ৰত্যেকটা বিলৰ এমেণ্ডমেণ্টবিলাক সদায় মই 15 বছৰ ধৰি কৰি আছোঁ, এইবিলাক কামবিলাক কৰোঁ, এইবিলাক কৰিব নাপালোঁ। আৰু মই মোৰ যিটো ৰিজলিউশ্যন বা মই নিজেও প্ৰত্যেক বিধানসভাত মই প্ৰাইভেট মেম্বাৰ বিল ছাবমিট কৰোঁ, আৰু আপোনালোকৰ হোৱা আশীৰ্বাদত অসম বিধানসভাত আটাইতকৈ বেছি ডিভাইচ মোৰ 2011 চনৰ পৰা আজিলৈকে এছেম্বলিৰ ৰেকৰ্ডত যিটো হেৰি ওলাইছে, আটাইতকৈ বেছি প্ৰশ্ন, আটাইতকৈ বেছি ডিভাইচ 0 অন্যান্য মোৰ নামত আছে 1937 চনৰ পৰা আজিৰ দিনলৈকে অসম বিধানসভাৰ ইতিহাসত। আৰু সকলোৱে জানে যে মই সকলো ডিভাইচত মই এক্টিভ পাৰ্টিচিপেশ্যন কৰোঁ, আৰু এইবাৰ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে মোক বঞ্চিত কৰিলে। মোক বঞ্চিত কৰাই নহয়, মোৰ সমষ্টিবাসীক বহুত ক্ষতি হ'ল। এই 6-7 মাহত অসমবাসীৰ বহুত ক্ষতি হ'ল, কাৰণ সমষ্টিৰ উন্নতিৰ কাৰণে মই যিবিলাক প্ৰশ্ন কৰিলোহেঁতেন, সমগ্ৰ অসমবাসীৰ কাৰণে যিবিলাক মই দাবী উত্থাপন কৰিলোহেঁতেন, সেইবিলাকৰ পৰা অসমবাসী বঞ্চিত হৈছে। এই 6 মাহ যে গ'ল, 7 মাহ ডিং সমষ্টিবাসী, আজি চৰকাৰে মোক ইয়াত ডিটেইন কৰি ৰাখি দিলে। মই অকলে মই চাফাৰ কৰিলোঁ এইটো নহয়, ডিং সমষ্টিত এনেকুৱা হৈছে, ইমান গৰমত বহুত মানুহৰ আজি ট্ৰেন্সফৰ্মাৰ এটা যদি তাত হেৰি হৈছে, এক্সপ'ষ্ট হৈছে, এই ট্ৰেন্সফৰ্মাৰটো MLA লিখি দিব লাগে, তেওঁলোকে নাপালে, গৰমত কষ্ট কৰিলে, বহুত ডেভেলপমেণ্টৰ কামৰ ক্ষতি হ'ল। আৰু এই হিমন্ত বিশ্ব শৰ্মাই এইবিলাক জানি শুনিও যে এজন MLA এনেকে বন্দী কৰি ৰাখিলে লাখ লাখ সমষ্টিবাসীৰো ক্ষতি হয়, জানি শুনিও তেওঁ একমাত্ৰ এইটো কাৰণে কৰিলে যাতে মোৰ মুখ বন্ধ থাকে আৰু তেওঁলোকে যাতে সাম্প্ৰদায়িক ৰাজনীতিটো অনায়াসে কৰিব পাৰে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান ভোট পাই আজি অসম বিধানসভাত বিধায়ক হৈ আছে, তাতকে বহুত বেছি ভোট পাই মই বিধায়ক হৈ আছো। তেওঁ হয়তো আজি তেওঁলোকৰ দলৰ মেজৰিটিৰ কাৰণে মুখ্যমন্ত্ৰী হৈ গ'ল। ৰাইজে হিমন্ত বিশ্ব শৰ্মাকো বিধায়ক বনাইছিল, মোকো বিধায়ক বনাইছিল। তেওঁলোকৰ দলৰ মেজৰিটি আছে, মুখ্যমন্ত্ৰী হৈ গ'ল। আমাৰ মেজৰিটি থাকিলে আমিও চৰকাৰ কৰিলো হয়। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকে বহুত বেছি ভোট পাই মই নিৰ্বাচিত হৈছিলো,
তাৰ পিছতো এই জনমতক আমাৰ সমষ্টিবাসীৰ এই জনমতক তেওঁ বৃদ্ধাংগুষ্ঠ দেখুৱাই মোক ডিটেইন কৰি তেওঁ দেখুৱাই দিলে যে মই অসমৰ ডন হয়, মই অসমৰ মুখ্যমন্ত্ৰী নহয়, মই ৰজা, মই যি ইচ্ছা তাকেই কৰিব পাৰো, নিৰ্দোষী মানুহ এজনক ডিটেইন কৰি থৈ দিব পাৰো, কোনেও মোৰ একোডাল কৰিব নোৱাৰে। মানে তেওঁ এইটো বুজাই দিছে মই অসমৰ ডন হয়, মুখ্যমন্ত্ৰী নহয়, ডন, মই ৰজা হয়। গতিকে এই কথাবিলাক মই অসমবাসীৰ আদালতত বিচাৰ দিলো, অসমবাসী ৰাইজে নিশ্চয় 2026-ত তাৰ যোগ্য প্ৰত্যুত্তৰ দিব। না এতিয়া চাওক, খিলঞ্জীয়া আৰু কোন আছে? খিলঞ্জীয়া আমাৰ ঢিংগত সকলো আমি সদায় খিলঞ্জীয়াৰ হেৰি কৰা যায়, এই